গৌৰৱৰ ধাৰা অক্ষুণ্ণ ৰাখি পুনৰবাৰ উজলিল নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়। এইবাৰো বিদ্যালয়খনৰ 100% ফলাফলৰে উজলিছে নগাঁৱত। আমাৰ লগত উপস্থিত আছে বৰ্তমান ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰা। তেখেতৰ পৰা জানিব বিচাৰিম আচলতে ৰামানুজনৰ যি গৌৰৱৰ ধাৰা অক্ষুণ্ণ আছে, কি ক'ব এই সন্দৰ্ভত? খুব আনন্দিত হৈছোঁ, কাৰণ এইটো আমাৰ ৰামানুজন বুলি ক'লে অসম বুলি ক'লে এটা ৰামানুজন হৈ গৈছে। খুব ভাল লাগিছে, যদিও প্ৰথম 3টা স্থানত আমাৰ স্থান লাভ কৰিব পৰা নাই, তথাপিতো আমাৰ যি 170জন ছাত্ৰ ছাত্ৰী আছিল, 170জনৰ সকলোৱে পাছ কৰিছে আৰু ফাৰ্ষ্ট ডিভিজন পাইছে। এইটো আমাৰ কাৰণে খুব আনন্দৰ খবৰ। ইয়াৰ ভিতৰত বৰ্ণিল দাসে 96.80% আমাৰ বিদ্যালয়ৰ ভিতৰত প্ৰথম হৈছে। ছেকেণ্ড ইমনজ্যোতি বৰা হৈছে। থাৰ্ড ৰিম্পী দাস হৈছে। তেওঁলোকে খুব ভাল নম্বৰে উজলি উঠিছে। ইমনজ্যোতিয়ে 578 পাইছে আৰু ৰিম্পী দাসে 577 নম্বৰেৰে উজলি উঠিছে। ইয়াৰ ভিতৰত ডিষ্টিংশ্যন 73গৰাকী ছাত্ৰ ছাত্ৰীয়ে 85%ৰ ওপৰত পাইছে, অৰ্থাৎ ডিষ্টিংশ্যন পাইছে। আৰু ষ্টাৰ মাৰ্কছ বুলি ক'লে আমি ইনক্লুডিং ডিষ্টিংশ্যন আমাৰ 135 কেণ্ডিডেটে 170ৰ ভিতৰত 135এই ষ্টাৰ মাৰ্কছ পাইছে আৰু গোটেইখিনি ফাৰ্ষ্ট ডিভিজনে পাইছে। এতিয়া অসমৰ ভিতৰত অসমীয়া নিচিনা ছাবজেক্টত 2জন ছাত্ৰই অসমীয়া ছাবজেক্টত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে। এজন হৈছে ৰিচাৰ্ড আনচাৰী, 100ৰ ভিতৰত 100 পাইছে, সি হোষ্টেলতে আছিল। আৰু ইমনজ্যোতি বৰাই অসমীয়াত 100ৰ ভিতৰত 100 পাইছে। 6জন ছাত্ৰই মেথছত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে। দৃষ্টান্ত কটকী, কুঁৱলী কাশ্যপ, চোয়েব তানবীৰ, পাৰ্থপ্ৰতিম বৰগোহাঁই, ৰাজৰাতুল হাজৰিকা আৰু শান্তনু দাস, এইসকলে মেথছত অসমৰ ভিতৰত হায়েষ্ট নম্বৰ পাইছে। এডভান্স মেথছত সুহানা আলম আৰু গৌৰৱজ্যোতি বৰাই এডভান্স মেথছত অল আছাম হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে অতি আনন্দৰ খবৰ। মই আশা কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে এটা সময়ত আমাৰ অসম ৰিপ্ৰেজেণ্ট কৰিব পাৰিব। অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইমান ভাল ফলাফলেৰে উজলি উঠিছে, সকলো ছাত্ৰ ছাত্ৰীলৈ আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যিধৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যেনেকৈ অসমক ভাৰতৰ ভিতৰত 5 নম্বৰ স্থানৰ ভিতৰত ৰাখিব বিচাৰিছে, সেই সম্ভৱ হ'ব যদিহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ দিশত আগুৱাই যাব পাৰে, নিজৰ ফলাফলৰ লগতে আগবাঢ়ি যাব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলে খুব কষ্ট কৰক, কাৰণ এই পৰ্যায়টো আছে হায়াৰ ছেকেণ্ডেৰী যিটো পৰ্যায়, হায়াৰ ছেকেণ্ডেৰী পৰ্যায়টোত যদি খুব ভালকৈ পঢ়া শুনা নকৰে, তেতিয়া গোটেই জীৱনটোৱে কিন্তু অলপ বেলেগ ধাৰ ফাললৈ গতি কৰিব। গতিকে হায়াৰ ছেকেণ্ডেৰীটো যাতে ভাল হয়, গতিকে এতিয়াও এইবাৰ ফলাফল ভাল হৈছে। কিন্তু যদি হায়াৰ ছেকেণ্ডেৰী যি 2টা বছৰ আছে, এই 2টা বছৰৰ যিটো কষ্ট, এই কষ্টৰ ওপৰতহে গোটেই জীৱনটো কিন্তু নিৰ্ভৰ কৰিব। মই ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাম, তেওঁলোকে যাতে খুব কষ্ট কৰি এই 2টা বছৰ হায়াৰ ছেকেণ্ডেৰী 2টা বছৰ পঢ়ে, কাৰণ গোটেই জীৱনৰ ভৱিষ্যতটো হায়াৰ ছেকেণ্ডেৰী 2টা বছৰৰ ওপৰতে নিৰ্ভৰ কৰি আছে। মই আশা কৰিছোঁ খুব ভাল হ'ব, অসমৰ শিক্ষাৰ ব্যৱস্থা ভাল হৈছে আৰু আগলৈ খুব ভাল হ'ব বুলি মই আশা কৰিছোঁ। অভিনন্দন জনাইছোঁ আপোনাক সকলোকে। ফলাফল কি পাইছে? পাৰ্চেণ্টেজ 96.16 হৈছে। হায়েষ্ট মাৰ্ক কিহত আহিছে তোমাৰ? হায়েষ্ট মাৰ্ক মোৰ মেথছত আহিছে 99। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী দাস। আচলতে ৰামানুজনৰ যি এই শৈক্ষিক পৰিৱেশ, তোমাৰ দৃষ্টিত শৈক্ষিক পৰিৱেশটো আচলতে এনেকৈ অব্যাহত আছে, যিটো ধাৰা, যিটো গৌৰৱৰ ধাৰাটো অব্যাহত, কিহৰ কাৰণে আচলতে? ছাৰহঁতৰ প্ৰচেষ্টাত একমাত্ৰ। ছাৰহঁতে ইমান মৰমেৰে আচলতে বহুত আদৰেৰে আমাক পঢ়ায়, আৰু কিবা ডাউট থাকক যিয়ে নহওক, ছাৰহঁতে বহুত ধুনীয়াকৈ বুজাই দিয়ে সকলো বস্তু, ছাৰহঁতে মন দিয়ে। ছাৰহঁতৰ তাৰ কাৰণে ইমানখিনি। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মই ভৱিষ্যতে IIT পঢ়িবলৈ বিচাৰোঁ, ইঞ্জিনিয়াৰ। শুভেচ্ছা থাকিল তোমালৈ। তোমাৰ ফলাফল কেনেকুৱা? তোমাৰ নামটো? এই যে তোমালোকৰ যি শৈক্ষিক পৰিৱেশ, ইয়াৰ যিটো ফলাফলত লৈ কি ক'বা সামগ্ৰিকভাৱে ৰামানুজনৰ যিটো ফলাফল? ৰামানুজনৰ ফলাফল বহুত ভাল হৈছে। সকলোৱে ফাৰ্ষ্ট ডিভিজন পাইছে। সেইটো কাৰণে এইটো ইণ্ডিভিজুৱেল এফৰ্ট নহয়, এইটো গোটেই গ্ৰুপ, গোটেই ইনষ্টিটিউশ্যনখনে এনেকৈ চলোৱা হৈছে যে চবেই ভাল ৰিজাল্ট পাইছে। আৰু ইয়াৰ বাবে খালি আমি গোটেইখিনি ক্ৰেডিট দিম আমাৰ টিচাৰ্ছবোৰে, কাৰণ তেওঁলোকে আমাক বহুত সহায় কৰিছে, বহুত গাইডেঞ্চ দিছে। তেওঁলোক নোহোৱা হ'লে আমি চাগে
এই ফলাফলটো আজি পাবলৈ সক্ষম হৈছোঁ। কেনেকুৱা লাগিছে আজি তোমাৰ এই ফলাফল? হয়, ভাল লাগিছে। মানে টিচাৰ্ছবোৰৰ আশাটো অলপ সাৰ্থক কৰিব পাৰিছোঁ, সেইটো কাৰণে ভাল লাগিছে। তোমাৰ ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনা মই ছায়েন্স ষ্ট্ৰীম লৈ পেলাই সেইফালে যাব বিচাৰোঁ আৰু মানৱ সেৱা কৰিব বিচাৰোঁ। শুভেচ্ছা থাকিল তোমালৈ। আৰু এইদৰে এতিয়া ৰামানুজনৰ চৌদিশ এতিয়া আনন্দ উল্লাসত ডুবি আছে আৰু যিহেতু বিদ্যালয়খনে পুনৰ গৌৰৱৰ ধাৰা অক্ষুণ্ণ ৰাখি এইদৰে পুনৰবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল তাত এক প্ৰকাৰ সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আচলতে গোটেই অসমতে এতিয়া ৰামানুজন বুলি ক'লে আৰু নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। আৰু এয়া দেখুৱাইছোঁ আমি ৰামানুজনৰ এই পৰিৱেশ, সামগ্ৰিক পৰিৱেশ দেখুৱাইছে মোৰ কেমেৰা সহযোগী। আৰু এইদৰে এতিয়া আনন্দ উল্লাসত ফাটি পৰিছে ৰামানুজনৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী। এয়া নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ফলাফল ঘোষণাৰ পিছতে স্বাভাৱিকতে গোটেই সমগ্ৰ বিদ্যালয়খনতে এক আনন্দ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি বাহিৰত কিছু উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আদি কৰি সকলোৱে এতিয়া কিছু আনন্দৰ মুহূৰ্ত পালন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।